ৰঙিয়াৰ মৰাণজানৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শকাবহ পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত থিতাতে নিহত 2 বাইক আৰোহী। দুৰ্ঘটনাত নিহত হোৱা বাইক আৰোহী কমলপুৰ চৌকাৰাৰ চিৰাজুল হক আৰু আনজন ডিমুৰ নুগুৰকাৰ ত্ৰিদীপ ডেকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ট্ৰাকখনৰ। মৰাণজানৰ SSB কেম্পৰ সন্মুখতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো। তীব্ৰবেগী ট্ৰাকে পালচাৰ বাইকত মাৰিলে প্ৰচণ্ড খুন্দা। দুৰ্ঘটনাৰ পিছতেই তীব্ৰ যান-জঁটৰ সৃষ্টি ৰাষ্ট্ৰীয় ঘাইপথত। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে। বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01 BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা উঠিব পাইছোঁ। মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনিয়ে আৰু। ৰঙিয়াৰ পৰা শফিকুল আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।